নমস্কাৰ মই ডক্টৰ হিৰেন গগৈ ফাৰ্টিলিটি এণ্ড আইভিএফ স্পেচিয়েলিষ্ট ডিব্ৰুগড় ডক্টৰ হিৰেন গগৈ আইভিএফ চেণ্টাৰ সকলোকে পূজাৰ শুভেচ্ছা জনালো পূজাৰ সময়ত আমাৰ চেণ্টাৰৰ পৰা এটা ডিসকাউন্ট স্কিম চলি আছে এই ডিসকাউন্ট স্কিম চলি থকাৰ সময়ত আপোনালোকে যদি আপোনাৰ নামটো ভৰ্তি কৰে যিসকল ব্যক্তিয়ে সন্তানহীনতাত ভুগি আছে বা তেওঁলোকে চিকিৎসা কৰি আছে তেওঁলোকে যদি এই সময়ত তেওঁলোকৰ নামটো আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰে তেনেহলে 10000 টকাৰ এটা ডিসকাউন্ট আমাৰ পিনৰ পৰা পূজাৰ সময়ত আগবঢ়োৱা হ'ব এই সুবিধা কেৱল প্ৰথম 10 জনৰ কাৰণে থাকিব এতিয়া কিছুমান পুৰুষৰ যেতিয়া আমাৰ ওচৰলৈ আহে তেওঁলোকৰ শুক্ৰাণু একেবাৰে দেখা নাযায় বা স্পাৰ্ম একেবাৰে নাথাকে এইটো সমস্যা কোৱা হয় এজোস্পাৰ্মিয়া এই এজোস্পাৰ্মিয়াৰ এটা প্ৰধান কাৰণ হ'ব পাৰে সৰুকালত হোৱা মাম্পছ বা পিঠা খোৱা বেমাৰ এই মাম্পছ বা পিঠা খোৱা বেমাৰ মাম্পছ নামৰ এটা ভাইৰাছৰ কাৰণে হয় এই ভাইৰাছটো যদিহে ছাত্ৰ বা ছাত্ৰীগৰাকী যদি স্কুলে যাওঁতে তেওঁ লগৰ বন্ধু এজনৰ হৈ আছে তেওঁ কলমডাল লৈছিলে স্কেলপাত লৈছিলে তাতে তেওঁ বন্ধুজনৰ লেলাউটিখিনি লাগি আছিলে আৰু তাৰ পৰাই ছাত্ৰজনৰ মাম্পছ ভাইৰাছটো ভিতৰলৈ যাব পাৰে এই ভাইৰাছটো অতি সোনকালে শৰীৰত বিয়পি পৰে বিশেষকৈ লেলাউটিৰ গ্ৰন্থি আৰু পেৰটিড গ্ৰন্থিত ই থিতাপি লয় ইয়াৰ পিছতেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জ্বৰ হয় কাহ হয় হাঁচি আহে আৰু এই কাহ আৰু হাঁচিত অন্য ব্যক্তিলৈ বিয়পি যায় গতিকে এই বেমাৰটো হলে ছাত্ৰ বা ছাত্ৰীগৰাকী ঘৰতেই থাকিব লাগে আৰু সোনকালে চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰিব লাগে কিয়নো এই বেমাৰটো যদি ছাত্ৰগৰাকীৰ টেষ্টিছত গুচি যায় মানে যেটো শুক্ৰাশয়ত যদি গুচি যায় তেনেহলে শুক্ৰাশয়ৰ সৰু সৰু টিউবুল বিলাক বা নলিকা বিলাক বন্ধ কৰি দিয়ে ফুলি যায় শুক্ৰাণু উৎপাদন হোৱাৰ জায়গাবিলাক বন্ধ হৈ যায় তেতিয়া সেই ছাত্ৰজনে ভৱিষ্যতে শুক্ৰাণুহীনতা বা এজোস্পাৰ্মিয়াত ভুগিব পাৰে গতিকে মাম্পছ হলে সোনকালে চিকিৎসা গ্ৰহণ কৰিব লাগে আৰু স্কুলে যোৱাৰ আগতে প্ৰত্যেকগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে MMR বা মাম্পছ মিজিল ৰুবেলা ভেকচিনটো ল'ব লাগে এইটো আজিকালি আমাৰ ভাৰতত বাধ্যতামূলক ইয়াৰ পিছতে যদিহে তেওঁ হোৱাৰ পিছত যদি ফুলি যায় তেনেহলে এন্টিবায়োটিক বা পাৰাসিটামল এইখিনি চিকিৎসা সোনকালে গ্ৰহণ কৰিব লাগে তাৰ পিছতো যদি তেওঁৰ যদি থাকি যায় তেনেহলে IVF বা ইনভিট্ৰো ফাৰ্টিলাইজেশ্যন কৰি আমি পুৰুষজনৰ পৰা শুক্ৰাশয়ৰ পৰা এটা বেজীৰ দ্বাৰা অপৈনত শুক্ৰাণুখিনি উলিয়াই আনো আৰু সেইখিনি তেওঁৰ পত্নীৰ ডিম্বাণুত এটা বেজীৰ দ্বাৰা ভৰাই দিয়া হয় এই পদ্ধতিটো কৰা হয় ইন্ট্ৰাসাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশন আৰু ইয়াৰ পৰা এটা ভ্ৰূণ তৈয়াৰ হয় এই ভ্ৰূণটো পিছত 3 পৰা 5 দিনৰ পিছত মহিলা গৰাকীৰ জৰায়ুত সংৰোপণ কৰা হয় এইদৰে শুক্ৰাণুহীন এজন ব্যক্তিয়ে নিজৰ সন্তানৰ পিতৃ হ'ব পাৰে জৈৱিক পিতৃ হ'ব পাৰে আজিকালি চিকিৎসা বিজ্ঞান বহুত আগবাঢ়িলে আপোনালোকে যদি এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে আপোনালোকে আহিব পাৰে ডিব্ৰুগড়ৰ ডক্টৰ হিৰেন গগৈ IVF চেণ্টাৰ পল্টন বজাৰৰ কাষত আছে আৰু আপোনালোকে যদি এই পূজাৰ সময়ত আহে আমাৰ যি ডিসকাউন্ট স্কিম চলি আছে তাৰ সুবিধা লাভ কৰিব পাৰিব ধন্যবাদ সকলোকে পূজাৰ শুভেচ্ছা আকৌ এবাৰ থাকিল